কিছুমান কোচিং চেণ্টাৰে অফিচাৰসকলৰ ফটো দি তেওঁলোকে কিছুমান বিজ্ঞাপন উলিয়ায় যে আমি কোচিং কৰাৰ কাৰণে তেওঁলোকে পালে। এই ব্যৱস্থাটোৱে দুখীয়া মানুহখিনিক আকৌ চৰকাৰী চাকৰিৰ পৰা আঁতৰাই লৈ যাব। আমাৰ লক্ষ্যটো হ'ল যাতে দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায়। যদি কোচিং চেণ্টাৰত পঢ়িলেহে চাকৰি পায় তেতিয়াহ'লেতো আকৌ দুখীয়া মানুহবোৰ পিছ পৰি যাব। সেইকাৰণে মই লোকসেৱা আয়োগ আৰু আমাৰ চৰকাৰৰ আন বিভাগবিলাকক আজি মই অনুৰোধ কৰিছোঁ যে কোচিং চেণ্টাৰে কি পঢ়ায় তাৰ খবৰ ল'ব লাগে আৰু তেওঁলোকে নপঢ়োৱা বিষয়েৰে কুৱেশ্যন কাটিব লাগে, যাতে সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীয়ে কোচিং চেণ্টাৰত পঢ়িব নোৱাৰা ল'ৰা ছোৱালীয়েও আমাৰ নিযুক্তি পায়। আৰু অফিচাৰসকলকো মই কৈছোঁ যে তেওঁলোকৰ ফটো দি যিবিলাক এডভাৰটাইজ কৰা হয় তেওঁলোকে যাতে কোচিং চেণ্টাৰ চলোৱাসকলক কৈ দিয়ে আজিৰ পৰা যে আমাৰ ফটোবিলাক যাতে আজিৰ পৰা নোহোৱা কৰি দিয়ে। কাৰণ আমি ইয়াত চৰকাৰী চাকৰিকেইটা দুখীয়া ল'ৰা ছোৱালীয়ে পাওক, মধ্যবিত্ত মানুহে পাওক, আকৌ টকা পইচা দিব পাৰিলে গোটেই কথাটোতো একেই হ'ব যে যোনে কোচিং পঢ়িব সিহে চাকৰি পাব। এই ব্যৱস্থাটো আমি নোহোৱা কৰিব লাগিব।